গাইজ মিৰি ৰাজ লাইফষ্টাইললৈ সকলোলৈকে স্বাগতম। পৰহিলে যিহেতু ভোগালী বিহু, সো কাইলৈ হৈছে উৰুকা আৰু উৰুকাৰ বাবে আমি আজি বজাৰলৈ যাম। সো ভিডিঅ'টো আমি বজাৰৰ পৰাই আৰম্ভ কৰোঁ। বলকচোন চাওঁ আজি বজাৰত কি পাওঁ। মা, মাইনা আৰু মই ওলাই আহিলোঁ বজাৰৰ ফালে। আচলতে খোজকাঢ়ি গৈ আছোঁ কাৰণ মেইন ৰোডেদি টমটম যাবলৈ নিদিয়ে, সেইকাৰণে ৰাস্তাই বজাৰ কৰি গৈ আছোঁ। এয়া বজাৰ, নগাঁৱৰ নতুন বজাৰ। সকলো মানুহ বজাৰলৈ ওলাই আহিছে আৰু লগতে আমিও কিনিলোঁ অলপমান চিৰা পিঠা আৰু উৰুকাৰ কিছুমান বস্তু। এয়া মাছৰ দোকান, ভেৰাইটিজ মাছ আছে, ইয়াত আহিব পাৰে। খোজকাঢ়ি বজাৰ কৰি পালোহি শৰ্মা চুইটছ। শৰ্মা চুইটছ হৈছে আমাৰ নগাঁৱৰ এখন জনপ্ৰিয় মিঠাই দোকান। আৰু ইয়াতে বিহু বুলি বহুতো পিঠা পনা দৈ বিক্ৰী কৰিছে আৰু তাৰ পৰাই আমি ল'লোঁ এটা চুঙা দৈ আৰু ভিতৰত গৈ ল'লোঁ অলপমান মিঠাই। অলপমান দেৰি হৈ যোৱাৰ কাৰণে বাকী বজাৰ কালিলৈ। আৰু এতিয়া যাওঁ বজাৰলৈ মাছ আৰু মাংস কিনিবলৈ। ব'লক আমি চাওঁ কি পাওঁ তাত। আৰু আমাৰ ঘৰৰ সন্মুখতো এখন সৰু মাছৰ বজাৰ আজিৰ দিনটোত হয়, উৰুকাৰ দিনটোত। তো চাওঁ তাতো কি আছে। ইয়াৰ পৰা ল'লোঁ আমি অলপমান মাছ আৰু তাৰ পৰা গ'লোঁ আমাৰ ওচৰৰ ITI বজাৰলৈ। আমি এতিয়া আহি আছোঁ বজাৰলৈ। উৰুকাৰ বাবে সকলোবোৰ বজাৰ সামৰি আহিলোঁ ঘৰলৈ। সন্ধিয়া হৈ আহিল আৰু এতিয়া আমাৰ ভোজৰ বাবে সকলোবোৰ ৰেডি আৰু আমি এতিয়া খাই আছোঁ পিঠা। অলপ পিছতেই জেঠাইহঁত আহিব আৰু আমাৰ খানা ষ্টাৰ্ট হ'ব। সকলোবোৰ আহি পালেহি আৰু মাহঁতে এতিয়া বনোৱা ষ্টাৰ্ট কৰিলে। এতিয়া ৰান্ধনি আমাৰ জেঠাই। জুই ফুৱাই সকলো কথা পতাত একদম ব্যস্ত। আৰু এইফালে আমাৰ বাচ্চা পাৰ্টি মিউজিকেল চেয়াৰ খেলত পূৰা ব্যস্ত। অৱশেষত আমাৰ খানা বনাই পূৰাই ৰেডি। আৰু এতিয়া সকলোৱে মিলি জুই ফুৱাই আছে। আৰু এনেদৰে আমি সকলোৱে মিলি উৰুকাৰ ভোজ ভাত খালোঁ আৰু আশা কৰিছোঁ আপোনালোকেও সুন্দৰভাৱে উদযাপন কৰিলে। শেষত সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল।